এইটো খুব কমন টাইপৰ কুৱেশ্যন আমাৰ সাধাৰণতে এবাৰ এডিআৰ তেনেকুৱা নিচিনা এটা প্ৰফিট লছৰ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে সো এই কুৱেশ্যনটো আমি সহজতে কৰিব পাৰো কিমান সহজতে কৰিব পাৰো এবাৰ চাওঁ প্ৰশ্নটো কৈছে এ 20% প্ৰফিটত বিক এখন সাইকেল বিক্ৰী কৰে বি এ 25% প্ৰফিটত হেছে সাইকেলখন সিক বিক্ৰী কৰে আৰু সি এ তাৰ বাবদ বিক 225 দিয়ে এটা খুলিছে আমাৰ এ কিমান দামত সাইকেলখন কিনিছিলে সো এনেকুৱা কুৱেশ্যন কৰিব কাৰণে আমি এই নেট চেঞ্জৰ ফৰ্মুলাটো ইউজ কৰিম তো নেট চেঞ্জৰ ফৰ্মুলা ইউজ কৰিলে কি হ'ব ইয়াত a ভ্যালু 20 b ভ্যালু 25 সো এইগিটা ফৰ্মুলা আমি ইউজ কৰিলে আমাৰ ইয়াত আহিব 25/100 তাৰ মানে এটো আমাৰ আহিব 50% তো আমি ইয়াৰ কি হল ইয়াৰ পৰা ইয়ালে যেতিয়া a এৰ পৰা যেতিয়া আমি c পালোগে আমাৰ 50% দাম বাঢ়ি গল মানে আমাৰ কিমান হৈ গল 100 + 50% আমাৰ দাম বাঢ়ি গল আৰু c এ কিমান পেমেন্ট কৰিলে 225 পেমেন্ট কৰিলে মানে 150% ইকুৱেল টু হৈ গল 225 তাৰ মানে 1% মানে হৈ গল 225/150 তেতিয়া হলে আমি a 100% পাইছিলে তো 100% ৰ কাৰণে হৈ গল 225/150 into 100 সো এটো আমাৰ ক্যালকুলেশন কৰিলে আমাৰ আহিব 150 তো আমাৰ আনসার হৈ যাব অপশন ডি 150